নমস্কাৰ যিসকল ল'ৰা ছোৱালীয়ে আজি তাৰিখত অসম আৰক্ষী বিভিন্ন বেটেলিয়নত জইনিং কৰিলে তেওঁলোকৰ ট্ৰেইনিঙৰ লিষ্ট আহি গ'ল মোৰ হাতলৈ ক'ত ট্ৰেইনিং হ'ব আৰু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে য'ত ট্ৰেইনিং কৰিছে তাত কিন্তু আপোনালোকৰ ট্ৰেইনিং নহ'ব পাৰে গতিকে এতিয়া সম্পূৰ্ণ লিষ্ট আহি গ'ল টোটেল যিমান 5000 যি ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছিলে ড্ৰাইভাৰ কনষ্টেবল বুটমেন SI UB AB কামাণ্ডো চবৰে লিষ্ট মোৰ হাতত আছে মই আপোনালোকক এফালৰ পৰা দেখাই যাওঁ আপোনালোকে চাব তো মই প্ৰথমতে আপোনালোকক SI UB কথা কওঁ আৰু আপোনালোক ওপৰত দেখিছে এইটো মেনু ৱাইজ ইকুইড ডিটেইলছ প্ৰথমতে SI UB মেইল আছে 103টা 103 তেওঁলোকৰ ট্ৰেইনিং হ'ব ড্ৰেগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আৰু লগতে SI UB ফিমেল কনষ্টেবল UB মেইল কনষ্টেবল UB ফিমেল তাৰপিছতে আছে তোমাৰ SI কমিউনিকেশ্যন মেইল আৰু SI কমিউনিকেশ্যন ফিমেল তেওঁলোকৰ ট্ৰেইনিং হ'ব ড্ৰেগাঁও লাচিত বৰফুকন পুলিচ একাডেমী টোটেল 1836 জন তাৰপিছতে আছে কনষ্টেবল কমিউনিকেশ্যন মেইল অৰ্থাৎ APR ট্ৰেইনিং হ'ব 273 তেওঁলোকৰ ট্ৰেইনিং হ'ব মাকুম সেকেন্ড APBN লগতে কনষ্টেবল মেছেঞ্জাৰ কাৰ্পেণ্টাৰ UB ড্ৰাইভাৰ মেইল যিখিনি আছিলে 15টা তেওঁলোকৰ ট্ৰেইনিং হ'ব মাকুমত টোটেল 288 দিছে তাৰপিছত আছে কনষ্টেবল কমিউনিকেশ্যন ফিমেল অৰ্থাৎ APR যিসকলে নিযুক্তি পাইছে ছোৱালী তেওঁ 116 জনী তেওঁলোকৰ ট্ৰেইনিং হ'ব 28 APBN টোটেল 116 জনী ছোৱালী তাৰপিছতে SI UB যিসকল কামাণ্ডো বেটেলিয়নত SI নিযুক্তি পাইছে তেওঁলোকৰ মেইল 3টা আৰু ফিমেল এজনী 4টা লগতে যিসকল কনষ্টেবলে নিযুক্তি পাইছিলে কামাণ্ডো তেওঁলোকৰ ট্ৰেইনিং হ'ব 5 কামাণ্ডো বেটেলিয়ন এইটো পাভৈত এইটো প্ৰথম অসম আৰক্ষী কামাণ্ডো বেটেলিয়ন যি প্ৰথমটো হেডকোৱাৰ্টাৰ তেওঁলোকৰ তাতে হ'ব ট্ৰেইনিং মানে মই আগতে কৈছিলোঁ যে আপোনালোকৰ ট্ৰেইনিংটো মাকুমতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সৰি 5 APBN পাভৈতে হ'ব আৰু এতিয়া দেখিলে নে এইটো পাভৈতে হ'ব আপোনালোকৰ যি ট্ৰেইনিং আছে তাৰপিছতে গোটেই কামাণ্ডো বেটেলিয়ন নিযুক্তি পোৱাখিনি পাভৈত হ'ব ট্ৰেইনিং তাৰপিছতে আছে তোমাৰ কনষ্টেবল AB মেইল যিসকলে 14 APBN নিযুক্তি পাইছিলে লগতে 19 APBN নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হ'ব 5 APBN চন্তিল্লা তাত হ'ব ট্ৰেইনিং 177টা তাৰপিছত যিসকল সেকেন্ড APBN আৰু থাৰ্ড APBN নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হ'ব দোলাহাল 14 APBN দোলাহাল তাৰপিছতে তাত হ'ব আপোনালোকৰ সেকেন্ড APBN 92 আৰু থাৰ্ড APBN 78 তাৰপিছত যিসকলে 13 APBN আৰু 26 APBN নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হ'ব 16 APBN বৰমণিপুৰ 176 তাত ট্ৰেইনিং হ'ব আৰু যিসকলে 23rd আৰু 25-16 ট্ৰেইনিং নিযুক্তি পাইছে তেওঁলোকৰ ট্ৰেইনিং হ'ব 17 APBN ডাকুৰভেটা তাত 215টা ট্ৰেইনিং হ'ব তাৰপিছতে যিসকলে 4th APBN গুৱাহাটী কাহিলীৰ পৰা নিযুক্তি পাইছিলে 4th APBN আৰু 10 APBN তেওঁলোকৰ ট্ৰেইনিং হ'ব লিকাবালি অৰ্থাৎ ধেমাজিত হ'ব তেওঁলোকৰ তাত হ'ব 205টা আৰু যিসকলে 28 14 12ত নিযুক্তি পাইছে তেওঁলোকৰ ট্ৰেইনিং হ'ব 23rd APBN চিলনী তাত হ'ব 151 তাৰপিছত যিসকলে 1st APBN আৰু 9 APBN নিযুক্তি পাইছে তেওঁলোকৰ ট্ৰেইনিং হ'ব 24th APBN চৰাইমাৰী বাক্সা তাত হ'ব 203টা আৰু যিসকলে 5 APBN আৰু 22 বেটেলিয়নত নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হ'ব 27 APBN কাজুবিল 1 তাত ট্ৰেইনিং হ'ব 140টা তাৰপিছত যিসকলে 6th APBN আৰু 18 APBN ফাৰ্ষ্ট কামাণ্ডো বেটেলিয়নত নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হ'ব 13 APBN লীলাবাৰী তাত ট্ৰেইনিং হ'ব 159 আৰু যিসকলৰ 20 APBNত নিযুক্তি পাইছিলে লগতে 8 APBN 27 APBN 7 APBN 17 APBN 15 21 11 APBN তেওঁলোকৰ ট্ৰেইনিং হ'ব 9 APBN ব্ৰহ্মপুৰ তাত ব্ৰহ্মপুৰ টোটেল ট্ৰেইনিং হ'ব 564 আৰু যিসকল ড্ৰাইভাৰ কনষ্টেবলত নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হ'ব একাদিক্ৰমে 6 APBN কাঠাল তাত 101টা আৰু 1st APBN লিগিপুখুৰী 205টা আৰু 18 APBN লামডিঙত হ'ব 141 141টা আৰু 20 APBN পানবাৰীত হ'ব 206টা এইখিনি হ'ল যিসকল নিযুক্তি পাইছিল ড্ৰাইভাৰ যি ড্ৰাইভাৰ 600 কিমানটা আছিলে তেওঁলোকৰ ট্ৰেইনিং দিছে তোমাৰ এইকেইটা ট্ৰেইনিং চেণ্টাৰ দিছে প্ৰথমতে দিছে আপোনালোকৰ 6 APBN কাঠাল 1st APBN লিগিপুখুৰী 18 APBN লামডিং আৰু 20 APBN পানবাৰী তাৰপিছতে বুটমেন গোটেই 49 কেইজনকে 21st APBN
কাটেলিচিৰা আৰু 49টাৰ লগত তাত ট্ৰেইনিং দিছে মানে এইটো হ'ল হাইলাকান্দি তো গোটেই ট্ৰেইনিঙৰ লিষ্টখন মই আপোনালোকক কৈ দিছোঁ আৰু এখন অফিচিয়েল নটিছ হয় আপোনালোকে জানেই চাগে অলৰেডি পালে তথাপিতো মই ভিডিঅ' আকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাইক কৰিবলৈ নাপাহৰিব আপোনালোকৰ শেষৰটো ভিডিঅ' আপোনালোকৰ কাৰণে ট্ৰেইনিঙৰ লিষ্ট গোটেইখিনি দি দিলোঁ আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ ইউনিটত ক'ত ট্ৰেইনিং পৰিছে ধুনীয়াকৈ দিয়া আছে তো ভিডিঅ'টো আজিলৈ ৰাখিছোঁ আপোনালোকক গোটেই ডিটেইলছমেণ্ট জনালোঁ ধন্যবাদ